নমস্কাৰ স্বাগতম আপুনি চাই আছে বিউলিৰ হেডলাইন্স ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী সমগ্ৰ ৰাজ্যজুৰি এতিয়া কোভিড-19ৰ সংক্ৰমণ ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে দৈনিক 100ৰো ঘৰ স্পৰ্শ কৰিছে কোভিড-19ত আক্ৰান্তৰ সংখ্যাৰে আৰু এই মুহূৰ্তত হাজাৰৰ ঘৰ স্পৰ্শ কৰিবলৈ এই মুহূৰ্তত বায়ু বেগেৰে গতি কৰিছে কোভিড-19ৰ সংক্ৰমণ ৰাজ্যখনত আৰু তেনে সময়তে এটি ভাল খবৰ আমি জনাইছো যে আজি উত্তৰ পূবৰ প্ৰথমখন সম্পূৰ্ণ কোভিড হাস্পতাল মুকলি কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 200খন বিছনাযুক্ত এই হাস্পতালখনত অত্যাধুনিক খা সঁজুলি উপলব্ধ হ'ব বিশেষ সেৱা উপলব্ধ হ'ব এই হাস্পতালখনত 50ৰ পৰা 60টা আইসিইউ থকাৰ কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে কানাডাৰ পৰা অনা হৈছে ইউভি ৰেডিয়েশন যন্ত্ৰ ইতিমধ্যে কোভিড ৰোগীৰ চিকিৎসা প্ৰদান কৰা হ'ব এই হাস্পতালখনত লক্ষণযুক্ত কোভিড ৰোগীৰ বাবে চিকিৎসাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশেষ সেৱা মুকলি কৰা হ'ব লক্ষণযুক্ত কোভিড ৰোগীৰ বাবে গুৱাহাটী মহানগৰীত মুকলি কৰা হৈছে ভঙাগড়ত মুকলি কৰা হৈছে এই অত্যাধুনিক 200খন বিছনাযুক্ত সুপাৰ স্পেশালিটি হস্পিটাল আৰু এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কোভিড-19 স্পেশাল সুপাৰ স্পেশালিটি হস্পিটাল য'ত আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ উল্লেখ কৰিছে কি সেৱা তাত উপলব্ধ হ'ব বিশেষভাৱে কানাডাৰ পৰা অনা আল্ট্ৰাভায়োলেট বিশেষ যন্ত্ৰ তাত অনা হৈছে যাতে এই ৰেডিয়েশনৰ দ্বাৰা এনে ৰোগ সহজতেই নিৰাময় কৰিব পৰা যায় তেনেধৰণৰ পদক্ষেপ বা তেনেধৰণৰ সেৱা উপলব্ধ হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকী আজি উল্লেখ কৰিছে এই বিশেষ হাস্পতালখনত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুকলি কৰিলে এই সুপাৰ স্পেশালিটি হাস্পতালখন আগবঢ়াই লৈছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য উত্তৰ পূব বা এক কথাত ক'ব গ'লে পূৰ্ব ভাৰতৰ প্ৰথমখন স্বয়ংক্ৰিয় কোভিড হস্পিটাল আজি আমি গুৱাহাটী মেডিকেল কলেজৰ প্ৰাংগণত উদ্বোধন কৰিছোঁ প্ৰায় 150 কোটি টকা খৰচেৰে নিৰ্মাণ হোৱা এই বিল্ডিংটো আমাৰ সুপাৰ স্পেশালিটিৰ প্ৰায় 6টা ডিপাৰ্টমেণ্ট অনাৰ বাবে প্ৰথমতে আমি কাম আৰম্ভ কৰিছিলোঁ যেতিয়া কোভিড আক্ৰমণ আৰম্ভ হয় সংক্ৰমণ আৰম্ভ হয় তেতিয়া আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিলোঁ যে কোভিড শেষ নোহোৱা পৰ্যন্ত ইয়াক আমি সম্পূৰ্ণ এখন কোভিড হস্পিটাললৈ ৰূপান্তৰ কৰিম লকডাউনৰ সময়তে আমি কানাডাৰ পৰা এটা আল্ট্ৰাভায়োলেট ৰে বা ইউভি ৰেৰ আমি কিছু সৰঞ্জাম লৈ আহোঁ আৰু তাক আমি ইয়াৰ পৰা যিবিলাক এয়াৰ কণ্ডিশ্যনিং ইউনিট আছে ইয়াত প্ৰায় 20টা এই 20টা ইউনিটৰ লগে লগে আমি এই ইউভি ৰেডিয়েশন যন্ত্ৰ আমি স্থাপন কৰোঁ ইউভি ৰেডিঅ' যেতিয়া এয়াৰ কণ্ডিশ্যনৰ বতাহ যেতিয়া ইউভি ৰেডিয়েশনৰ মাজেদি আহিব তেতিয়া যদি কৰবাত সংক্ৰমণ থাকেও তাক মূলতেই এই ইউভি ৰেডিয়েশন ব্যৱস্থাই মাৰি পেলাব কাৰণ কোভিডৰ সংক্ৰমণৰ বা কোভিডৰ বীজাণুতকৈ ইউভি ৰেডিয়েশনৰ বা ইউভিৰ পৰা নিগৰিত ৰেডিয়েশনৰ শক্তি বহুত বেছি প্ৰায় 99% সংক্ৰমণ ই নোহোৱা কৰি পেলায় কোভিড শেষ হোৱাৰ পিছত আমি আকৌ ইয়াৰ যিটো মূল উদ্দেশ্য তালৈকে আমি ঘূৰি যাম কিন্তু বৰ্তমান পৰ্যায়ত কোভিডৰ বাবে এই চিকিৎসালয়খন ডেডিকেটেড হৈ থাকিব আৰু কালি পৰখি আমি নন সিম্পটমিক পেচেণ্ট ইয়াত এডমিশ্যন দিলেও যেতিয়া সিম্পটমিক পেচেণ্ট গ্ৰ' হ'ব ইয়াতে আমি আজি আপোনালোকে দেখিছে যে আমি পেচেণ্ট আয়ুৰ্বেদিকতো লৈ গৈছোঁ সোণাপুৰতো লৈ গৈছোঁ MMCটো লৈ গৈছোঁ কিন্তু সিম্পটমিক পেচেণ্টক আমি তেনেকৈ নিব নোৱাৰিম সিম্পটমিক পেচেণ্টক ট্ৰিটমেণ্ট কৰাৰ বাবে এইখন আমি ডেডিকেটেড কোভিড হস্পিটাল আজিৰ পৰা আমি আৰু সেয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সিম্পটমিক পেচেণ্টৰ বাবে বিশেষভাৱে এই কোভিড-19 হাস্পতালখন মুকলি কৰা হৈছে আজি গুৱাহাটীত এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সুপাৰ স্পেশালিটি হস্পিটাল কোভিড হাস্পতাল আৰু এই সন্দৰ্ভত আমি অধিক খবৰ লাভ কৰিবলৈ মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে ভাস্কৰ শেহতীয়াকৈ যি হাৰত ৰাজ্যত কোভিড-19 সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে তেনে সময়তে কিন্তু আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা কোভিড-19 এই সুপাৰ স্পেশালিটি হস্পিটালে বিশেষ ভূমিকা গ্ৰহণ কৰিব ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলত
নিশ্চয়কৈ জয়ন্ত স্বাস্থ্য বিভাগৰ বাবে সুখবৰ বুলি ক'ব লাগিব যিহেতু আজি উত্তৰ পূবৰ প্ৰথমখন যি কোভিড চিকিৎসালয় আছে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ৰূপে যাৰ নাম দিয়া হৈছে ইতিমধ্যে পুৱাৰ ভাগতেই স্বাস্থ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত আচলতে ইয়াক শুভ উদ্বোধন কৰা হয় আৰু এতিয়াৰ পৰা মোৰ পিছফালে এখন যিহেতু যি ছুপাৰ স্পেচিয়েলিটি যিখন কোভিড হস্পিটেল সেয়া আছে আৰু আজি যিহেতু আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ল আৰু আজিৰ পৰা ইয়াত প্ৰায় 200খন যিহেতু বিচনা ইয়াত আছে ইয়াত 50টাকৈ ICUৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ যিহেতু এই যি আক্ৰান্তৰ যি সংখ্যা এই আক্ৰান্তৰ সংখ্যা যিহেতু ইতিমধ্যে প্ৰায় হাজাৰৰ ঘৰত ইতিমধ্যে দিশে গতিকে সেই ক্ষেত্ৰত সেইখিনি সময়তে যিহেতু দেখিবলৈ পোৱা গৈছিল যে বিশেষকৈ চিকিৎসালয়ত ইয়াত বা আইচলেশ্যনে হওক বা যি কোৱাৰেণ্টাইন চেণ্টাৰ আচলতে অভাৱ দেখিবলৈ পোৱা গৈছিল তাৰ মাজতে আচলতে ভাল খবৰ আহি পৰিছে অসমত আৰু আজিৰে পৰা ইয়াত আচলতে যিহেতু উত্তৰ পূবৰ প্ৰথমখন যি কোভিড ছুপাৰ স্পেচিয়েলিটি হস্পিটেল যিহেতু এক আনুষ্ঠানিকভাৱে মুকলি কৰিছে তেনে ক্ষেত্ৰত বহু ক্ষেত্ৰত আচলতে এই যিসমূহ ৰোগী যিসমূহ কোভিড-19 পজিটিভ দেখা যাব তেওঁলোক যদি ইয়াতে চিকিৎসা প্ৰদান কৰা হ'ব আৰু তাতোতকৈ ডাঙৰ বিষয়টো হৈছে ইয়াত আচলতে বহিৰাজ্য অৰ্থাৎ বাহিৰৰ দেশতকৈ কানাডাৰ পৰা ইয়াৰ যিসমূহ অত্যাধুনিক যি মেচিন সেয়া আচলতে সা সঁজুলি লৈ অহা হৈছে অত্যাধুনিক সা সঁজুলি আচলতে ইয়াত নিৰ্মাণ কৰা হৈছে খুব কম দিনৰ ভিতৰতে আচলতে স্বাস্থ্যমন্ত্ৰীগৰাকী নিজে আচলতে ইয়াক প্ৰায় 2 পৰা 3 মাহৰ ভিতৰত আচলতে নিজৰ তৎপৰতাত আচলতে এইখন যি কোভিড হস্পিটেল প্ৰথমখন যি কোভিড হস্পিটেল সেই কোভিড হস্পিটেল সাজু কৰি তুলিছিলে আৰু আজিৰ পৰা মই যিহেতু কৈছোঁ আজিৰ পৰা যিহেতু ইয়াত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে তেনে ক্ষেত্ৰত যিসমূহ জৰুৰীকালীন অৰ্থাৎ যিসমূহ কোভিড পজিটিভৰ অতি সংকটজনক অৱস্থাত থাকিব সেইসমূহ লোককো ইয়াত লৈ অহা হ'ব ইয়াত আনি তেওঁলোকক চিকিৎসা প্ৰদান কৰা হ'ব যিটো ডাঙৰ বিষয় ইয়াত 50টাকৈ ICUৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ 50জনকৈ ৰোগী ইয়াত ICUত ইয়াত থাকিব পাৰিব যিহেতু ICUৰ যথেষ্ট অভাৱ দেখিবলৈ পোৱা গৈছিল বিগত কেইদিনত যদি চাই যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কোৱা আছিল যে ICUৰ আচলতে যথেষ্ট অভাৱ হৈছিল আৰু সেই অভাৱ দূৰ কৰিবৰ বাবে তেওঁলোকে এইখন যিখন GMCৰ সন্মুখতে যিখন কোভিড হস্পিটেল যি মুকলি কৰা হৈছিলে তাত আচলতে অত্যাধুনিক সা সৰঞ্জামেৰে আচলতে এখন সাজু কৰি তোলা হৈছে যিকোনো মুহূৰ্তত আচলতে এই কোভিড পজিটিভৰ বা কোভিডৰ যিখন সংগ্ৰামৰ বিৰুদ্ধে আচলতে সাজু কৰি তোলা হৈছে আৰু মই যিহেতু কৈছোঁ সাজু কৰি গতিকে তেনে ক্ষেত্ৰত যেতিয়া এই যি ধাৰা এই যি কোভিড পজিটিভৰ যি সংখ্যা যেতিয়া বাঢ়ি যাব সেইসকল লোকক যিহেতু বিভিন্ন স্থানত ইতিমধ্যে তেওঁলোকক প্ৰদান কৰি আছে তাৰ নিমিত্তে আচলতে যিসমূহ সংকটজনক থাকিব তেওঁলোকক ইয়ালৈ লৈ অহা হ'ব আৰু ইয়াতে আচলতে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে স্বাস্থ্য বিভাগৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু একেদৰে যেতিয়া আচলতে এইখন কোভিড সমাপ্ত হ'ব কোভিড শেষ হ'ব তাৰ পাছতে কিন্তু এইখন এক ছুপাৰ স্পেচিয়েলিটি হস্পিটেল হিচাপে ব্যৱহাৰ কৰিব সেয়া ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু এইখিনিতে আৰু এটা ভাল খবৰ বুলি ক'ব লাগিব কাৰণ এই মুহূৰ্তত যোৱা পুৱাৰ ভাগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা ঘটনা কৈছিলে যে এই মুহূৰ্তত ৰাজ্য চৰকাৰে 5,000 কোভিড পজিটিভ ৰোগীক একেলগে তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰাৰ যি ধৰণৰ সা সঁজুলি হওক বা যি ধৰণৰ ক্ষমতা সেয়া ইতিমধ্যে তেওঁলোকৰ হাতত আছে অৰ্থাৎ 5,000 ৰোগী তেওঁলোকে এতিয়া এই মুহূৰ্তত অসমত যদি 5,000 ৰোগীও কোভিড পজিটিভ হয় তেনে চিন্তাৰ কাৰণ নাই বুলি তেওঁ ইতিমধ্যে স্পষ্টভাৱে কৈছিলে গতিকে তেনে ক্ষেত্ৰত মানুহক এই মুহূৰ্তত ক'বই লাগিব যে ভয় বা ভীতিগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই কাৰণ য'ত ইতিমধ্যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সেয়া সকলো গ্ৰহণ কৰিছে কোনো পধ্যে আচলতে লোকক যি সৰ্বসাধাৰণ লোকক আচলতে ভীতিগ্ৰস্ত হ'বলৈ মানা কৰিছে আৰু যি ধৰণৰ যি ধৰণৰ চৰকাৰী নিৰ্দেশনা স্বাস্থ্য বিভাগৰ যি ধৰণৰ নিৰ্দেশনা সেই নিৰ্দেশনাক প্ৰতিজন লোকে আচলতে পালন কৰাৰ কথাও জানিব দিছে আৰু সময় বাগৰৰ লগে লগে যিহেতু যি ধৰণৰ কোভিডৰ যি চিকিৎসা সেই চিকিৎসাৰ যি ধৰণৰ সাজু কৰি তোলা হৈছে চিকিৎসালয়খন গতিকে তেনে ক্ষেত্ৰত আচলতে নিশ্চয়কৈ স্বাস্থ্য বিভাগৰ যি ধৰণৰ ব্যৱস্থা সেয়া আপুনি মই হয়তো শলাগ ল'বই লাগিব কাৰণ স্বাস্থ্য বিভাগৰ যি ধৰণৰ তৎপৰতা যি মন্ত্ৰীগৰাকী যি ধৰণৰ আচলতে সচেতনতা সেই সচেতনতাৰ বাবে হয়তো বহু সময়ত আচলতে নিশ্চয়কৈ ভাস্কৰ যি মহামাৰী কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ নিশ্চয়কৈ ভাস্কৰ এই মহামাৰী কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ এই কোভিড হস্পিটেলখনে বিশেষ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বিশেষকৈ কোৱা হৈছে যে UV ৰেডিয়েশ্যন থেৰাপিৰ কথা কোৱা হৈছে কিন্তু ভাস্কৰ এই মুহূৰ্তত জানিব বিচাৰিম চিকিৎসক বা চিকিৎসা কৰ্মীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই হস্পিটেলখনৰ বাবে যদি সম্ভৱ হয় আপুনি জানিবলৈ চেষ্টা কৰিব নেকি নিশ্চয় এই মুহূৰ্তত কিন্তু এতিয়া জনাটো সেইটো অসম্ভৱ যিহেতু আজি অনুষ্ঠানিক মুকলি কৰা আছে কিন্তু এতিয়ালৈ কোনো ধৰণৰ চৰকাৰী শিক্ষক বিষয়া বা স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ শিক্ষক বিষয়া আমি ইয়াত দেখা নাই বা তেওঁলোকক আমি যোগাযোগ কৰিব পৰা নাই কাৰণ যিহেতু ভিতৰত আচলতে আজি আচলতে আনুষ্ঠানিক মুকলি কৰিছে তো 2 এদিনতে হয়তো সকলোবিলাক স্পষ্ট হৈ পৰিব যি নহওক আচলতে এইখন কিন্তু আপুনি যিহেতু কৈছে যে কোভিড-19ৰ যি এই সংগ্ৰামত কিন্তু এইখন যি হস্পিটেল সেই হস্পিটেলখনে কিন্তু বহু ক্ষেত্ৰত আচলতে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব আৰু এই হস্পিটেলখন হোৱাৰ লগে লগে বহু লোকৰ বাবে অসমবাসীৰ বাবে বহু প্ৰকাৰ আচলতে সকাহ বুলি ক'ব লাগিব আৰু এটা কথা নিশ্চিত যে এই মুহূৰ্তত যদি ৰাজ্য চৰকাৰ 5,000 ৰোগীক একেলগে চিকিৎসা প্ৰদান কৰিব পৰা যিখিনি ক্ষমতা সেই ক্ষমতাও ইতিমধ্যে ৰাজ্য চৰকাৰ আহৰণ কৰা বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে গতিকে তেনে ক্ষেত্ৰত মই পুনৰবাৰ কৈছোঁ সকলোৱে
ভয় শংকাৰ মাজত আচলতে থাকিব লাগে সকলোৱে আচলতে ভীতিগ্ৰস্ত হোৱাৰ এই মুহূৰ্তত প্ৰয়োজন নাই আৰু ইতিমধ্যে মই কৈছোঁ যে অন্য ৰাজ্যৰ তুলনাত কিন্তু অসম এতিয়া বহু পৰিমাণে সুৰক্ষিত কিন্তু গতিকে আপোনাৰ মোৰ সাৱধানতাৰ গতিকে এই মুহূৰ্তত আটাইতকৈ আৱশ্যক বা প্ৰয়োজন গতিকে সামাজিক দূৰত্ব মাস্ক পৰিধান কৰা যিসমূহ নীতি নিৰ্দেশনা সেইখিনি মানি চলিবই লাগিব জনতাই নিশ্চয়কৈ ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এইখিনি খবৰ আমাক জনোৱাৰ বাবে আৰু সেয়া আছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কোভিড হাস্পতালৰ পৰা আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই হাস্পতালখন আৰু যি কৰোনাৰ বিৰুদ্ধে সংগ্ৰাম চলি আছে এই কৰোনাৰ বিৰুদ্ধে সংগ্ৰামখনত এই কোভিড হাস্পতালে এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ লকডাউন শিথিল কৰা হৈছে আৰু স্বাভাৱিক জীৱন যাত্ৰা যাতে পুনৰবাৰ উভতাই আনিব পৰা যায় পৰ্যায়ক্ৰমে সেই সকলো দিশো পৰ্যালোচনা কৰি থকাৰ কথাও স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু বিয়লি হেডলাইন্সত এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ পাঠশালাৰ প্ৰথমজন কৰোনা ৰোগী চিনাক্ত কৰা হৈছে পাঠশালাৰ এজন যুৱকৰ দেহত ওলাল কোভিড পজিটিভ বৰপেটা জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে এই তথ্য আক্ৰান্ত যুৱকজন পাঠশালাৰ ৩ নম্বৰ ৱাৰ্ডৰ নিশান্ত মেধি কয়াৰকুছিৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল যুৱকজন কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ আহিছিল যুৱকজন বৃহস্পতিবাৰে স্বাস্থ্য পৰীক্ষাৰ ফলাফলত পজিটিভ পোহৰলৈ আহিছে নিশা বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় এই যুৱকজনক উল্লেখযোগ্য যে ই ৰিক্সাৰে ঘৰলৈ আহিছিল নিশান্ত মেধি ধনজিৎ ৰয় নামৰ লোকজনৰ ই ৰিক্সাত আহিছিল নিশান্ত কিন্তু এতিয়া মুকলিভাৱে ঘূৰি ফুৰিছে ধনজিৎ ৰয় আৰু ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত কিছু আতংক এই মুহূৰ্তত বিৰাজ কৰিছে কিয়নো এই ৰিক্সাৰে নিশান্ত নামৰ যুৱকজনে আহিছিল ঘৰলৈ আৰু ঘৰলৈ অহাৰ পিছতে তেওঁ পজিটিভ হিচাপে চিনাক্ত কৰা হয় কিন্তু এই মুহূৰ্তলৈকে ধনজিৎ ৰয় যিজন ই ৰিক্সাৰ চালক সেই ই ৰিক্সাৰ চালকজনে কিন্তু বৰ্তমানেও মুকলিভাৱে ঘূৰি ফুৰিছে আৰু তাকে লৈ বৰ্তমান আতংকিত হৈ পৰিছে ৰাইজ এয়া পাঠশালাৰ প্ৰথমটো কোভিড-19 পজিটিভ কেছ আৰু বিয়লি হেডলাইন্সৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম কৰোনা ভাইৰাছৰ আপডেট আৰু তাৰ সমান্তৰালকৈ থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয়ত যি বিশেষ দুখনকৈ বাহন অতিক্ৰম কৰিবলৈ চেষ্টা চলাইছিল বিপৰীত দিশৰ পৰা আহি সেই বিষয়ত সবিস্তাৰে আমি খবৰ লৈ আহিম এটা বিৰতিৰ পিছত আপুনি চাই আছে বিয়লিৰ হেডলাইন্স তলাবন্ধৰ মাজতে নিশা গুৱাহাটী মহানগৰীত ৰাজপথত এক চাঞ্চল্যকৰ ঘটনা এবিচিত ভুল পথেৰে আহি মুখ্যমন্ত্ৰীৰ কনভয়ত খুন্দা মৰাৰ উপক্ৰম এখন বাহনৰ নিশা দিছপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ অতিথিশালা অভিমুখে মুখ্যমন্ত্ৰীৰ কনভয় গৈ থকাৰ সময়তে ভুল দিশেৰে তীব্ৰ বেগত আহিছিল দুখনকৈ বাহন অৱশ্যে দুৰ্ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে মুখ্যমন্ত্ৰীৰ কনভয় বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা দুখন বাহন জব্দ কৰা হৈছে আৰু তাৰ লগতে আটক কৰা হৈছে দুগৰাকী যুৱতীসহ 3 সুৰামত্ত যুৱকক খুৰামত্ত অৱস্থাত দ্ৰুত বেগেৰে ভুল দিশেৰে বাহন চলাই আহিছিল যুৱক যুৱতীৰ এই দলটোৱে আৰু ধৃত যুৱক কেইজন হৈছে হৰিশ বৰা ৰূপম শৰ্মা আৰু গীতাৰ্থ দাস ধৃত গীতাৰ্থ দাস টাইকা বাৰৰ স্বত্বাধিকাৰী আৰু তলাবন্ধৰ মাজতে বাৰ খুলি সুৰাপান কৰি বাহন চলাই আহিছিল এখন বিলাসী বাহন নিশান টেৰেনত উঠি আহিছিল যুৱক যুৱতী কেইজন তলাবন্ধৰ সময়ছোৱাতে বাৰ খুলিছিল প্ৰশাসনৰ চকুত ধুলি দি আৰু সুৰামত্ত অৱস্থাত বাহন চলাই মুখ্যমন্ত্ৰীৰ কনভয়ত প্ৰৱেশৰ চেষ্টা চলাইছিল এই বিলাসী বাহনখন ইতিমধ্যে দুগৰাকী যুৱতীসহ সুৰামত্ত 3 যুৱকক স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আমি দেখুৱাইছো এই মুহূৰ্তৰ দৃশ্য স্বাস্থ্য পৰীক্ষাৰ সময়ৰ দৃশ্য দুখনকৈ বাহন ইতিমধ্যে দুইখন বাহন জব্দ কৰা হৈছে এখন হৈছে নিশান টেৰেনো আৰু আনখন হৈছে হুণ্ডাই i10 গ্ৰেণ্ড আৰু এই দুখনকৈ বাহনে বিপৰীত দিশৰ পৰা আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰৰ অতিথিশালালৈ অহাৰ পথত কনভয়ৰ মাজত সোমাবলৈ চেষ্টা চলাইছিল অৱশ্যে কথমপি ৰক্ষা পৰিছে দুৰ্ঘটনাৰ পৰা মুখ্যমন্ত্ৰীৰ কনভয় মুখ্যমন্ত্ৰীৰ কনভয়ত অচিনাকি বাহনক কেন্দ্ৰ কৰি নিশা তীব্ৰ চাঞ্চল্য বিৰাজ কৰে লকডাউনৰ সময়ছোৱাত বাৰ খুলি সুৰাপান কৰি বাহন চলাই এনেধৰণৰ এক কাৰ্য সংঘটিত কৰিছিল এই কেইজন যুৱকে মন কৰিবলগীয়া যে আন কেতবোৰ চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে এই ঘটনাক কেন্দ্ৰ কৰি AS01BK0050 নম্বৰৰ নিশান টেৰন বাহনখনত লগোৱা আছিল বিধানসভা সচিবালয়ৰ ম্যাদ উকলা পাছ আৰু ম্যাদ উকলা পাছ লগাই আৰক্ষী প্ৰশাসনৰ চকুত ধুলি মৰাৰ চেষ্টা চলাই আহিছিল বিগত সময়ছোৱাতো এই কেইজনমান যুৱকে কিয়নো লকডাউনৰ সময়ছোৱাত নীতি নিয়ম উলংঘা কৰি বাৰ খুলি সুৰাপান কৰি মুখ্যমন্ত্ৰীৰ কনভয়ত প্ৰৱেশৰ চেষ্টা চলাইছিল বিপৰীত দিশৰ পৰা এই কেইজন যুৱক যুৱতীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আজি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আটাইকেইজন যুৱক যুৱতীৰ
আৰু এই সন্দৰ্ভত আমি শেহতীয়া খবৰ লাভ কৰিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ সৈতে। হীৰক, মুখ্যমন্ত্ৰীৰ কনভয়ত প্ৰৱেশৰ ধৃষ্টতা কৰিছিল এইকেইজন যুৱক যুৱতীয়ে। কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য সন্মুখলৈ আহিছে। বিধানসভাৰ ম্যাদ উকলা পাছ লগোৱা হৈছিল বাহনখনত, আৰু আনহাতে লকডাউনৰ সময়ছোৱাতো বাৰ খুলি সুৰামত্ত অৱস্থাত আছিল আটাইকেইজন। হয় জয়ন্ত, কেইবাটাও দিশ যিহেতু উন্মোচিত হৈছে। মই পুৱাৰ ভাগৰ পৰা যিহেতু প্ৰকাশ কৰি আহিছোঁ যে দুখনকৈ বাহন আছিল। এখন হৈছে i10 বাহন আৰু আনখন আছিলে নিছান টেৰন বাহন। আৰু নিছান টেৰন যিখন বাহন আছিলে সেই বাহনখনত ম্যাদ উকলা বিধানসভাৰ পাছ লাগি আছিলে 2015 আৰু 16 বৰ্ষৰ। আৰু জানিব পৰা অনুসৰি মুখ্যমন্ত্ৰী কনভয় যি সময়ত আহিছিলে অনিল বজাৰ সন্মুখেদি আহিছিলে, সেই সময়তে তেওঁলোকে ৰং ৱেদি গৈছিল আৰু অতিক্ৰম কৰি তেওঁলোকৰ বাহনক খুন্দা মৰাৰ চেষ্টা কৰে, কিন্তু কথম্পি কোনো ধৰণৰ দুৰ্ঘটনা হোৱাৰ পৰা ৰক্ষা পৰে। তাৰপিছতেই মহানগৰ আৰক্ষী বা ভঙাঘৰ আৰক্ষী তাত উপস্থিত হোৱাৰ পিছতেই যি 5জন যুৱক আছিলে, যুৱক যুৱতী, সেই 5জন যুৱক যুৱতীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আৰু ইতিমধ্যে আপোনালোকে নামসমূহ হয়তো সকলোৱে জ্ঞাত। আৰু সেই তাৰ ভিতৰত আছিল দুগৰাকী যুৱতী, আৰু দুগৰাকীক যিহেতু ওমেন থানাত ৰখা হৈছে, অতি সমান্তৰালকৈ 3জন যি যুৱক আছে সেই 3জন যুৱক সোধপোছৰ বাবে ভঙাঘৰ আৰক্ষী থানাত ৰখা হৈছে। আৰু জানিব পৰা অনুসৰি তেওঁলোকৰ ওপৰত 198/2020 ধাৰা ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে, আৰু কেইবাটাও IPC ধাৰা ইতিমধ্যে সন্নিৱিষ্ট কৰা হৈছে বুলি জানিব পৰা গৈছে। আৰু যিখন i10 বাহন আছিলে, সেই i10 বাহনখনত প্ৰেছ লিখা আছিলে। আচলতে সেই প্ৰেছ লিখা যিখন বাহন আছিলে সেই বাহনখনত তেওঁৰ হয়তো কোনোবা ঘনিষ্ঠ বা তেওঁৰ ঘৰৰ আত্মীয় কোনোবাই হয়তো সংবাদ মাধ্যমৰ লগত জড়িত এনেধৰণৰ বিভিন্ন ধৰণৰ তথ্য আমি লাভ কৰিছোঁ। আৰু ক'ব বিচাৰিম যে যিখন বাহন আছিলে সেই 2015 আৰু 16 বৰ্ষৰ যিহেতু বিধানসভা পাছ লগোৱা আছিল। তাৰ উপৰিও যি নিছান টেৰনৰ বাহনত যিকেইজন লোক আছিলে, সেই নিছান টেৰনৰ বাহনৰ লোকজনৰ গাড়ী চালক হিচাপে আছিল গীতাৰ্থ। আৰু গীতাৰ্থ ইতিমধ্যে যিহেতু টাইকা বাৰৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে, আৰু তেওঁৰ এখন ৰেষ্টুৰেণ্ট আছে। টাইকা বিৰতে এই 5গৰাকী যুৱক যুৱতীয়ে সুৰাপান কৰাৰ পিছতে ওলাই আহিছিল, আৰু ওলাই অহাৰ পিছতে তেওঁলোকে প্ৰথমটো ভাবিছিল যে যিহেতু যান বাহন নাই তেনে সময়তে ৰং ৱেদি যাত্ৰা কৰোঁ বা সহজ হ'ব এনেধৰণৰ ধৃষ্টতা কৰিছিল। আৰু ঠিক একেবাৰে দ্বিতীয়টো হৈছে বাৰ কেনেকৈ খোলা থাকিল। আচলতে লকডাউন হৈ আছে, দেশৰ লকডাউন হৈ আছে, আৰু লকডাউনৰ কেন্দ্ৰীয় চৰকাৰ নীতি নিয়ম অনুসৰি যিহেতু 2 মাহৰ পৰা বাৰ, জিম বা অথবা শ্বপিং মলবোৰ বন্ধ হৈছে, তেনে ক্ষেত্ৰত কেনেদৰে টাইকা বাৰখন খুলিব পালে প্ৰশাসনে এই ক্ষেত্ৰত প্ৰশাসনৰ ধূলি দি কেনেকৈ খুলিব পাৰে সেয়া এটা লক্ষণীয় বিষয় হৈ পৰিছে। আৰু সেই টাইগাৰ বাৰখনৰ উপৰিও যিজন গীতাৰ্থ আছে তেওঁ এখন ৰেষ্টুৰেণ্ট আছে বুলি জানিব পৰা গৈছে। আৰু আৰক্ষীয়ে ইতিমধ্যে তন্নতন্নকৈ সকলো দিশ পৰীক্ষা কৰিছে, আৰু পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ সোধপোছ অব্যাহত ৰাখিছে। আৰু বিশেষকৈ আৰু এটা কথা ক'ব বিচাৰিম যে সান্ধ্যায়ন চলি আছে, নিশা 7 বজাৰ পৰা পুৱা 7 বজালৈকে, কিন্তু এনে সময়তেই 9 পৰা 9:30 বজাত এই ঘটনাটো সংঘটিত হৈছিল। আৰু সেই বাহনখনত যিহেতু যিকোনো এখন বাহনত লকডাউনৰ সময়ত 2 পৰা 3জন ব্যক্তিহে যাবলৈ দিয়া হৈছে, কিন্তু তেনে সময়ত 5জনকৈ ব্যক্তি কেনেকৈ আহিব পাৰে বা আৰক্ষীয়ে এই ক্ষেত্ৰত কেইবাটাও প্ৰশ্ন উত্থাপিত হয়। কেইবাটাও প্ৰশ্ন উত্থাপিত হয়, এফালে লকডাউন, এফালে কাৰফিউ, কিন্তু তাৰ মাজতো মুখ্যমন্ত্ৰীৰ কনভয়ত প্ৰৱেশৰ চেষ্টা চলাইছিল, তাকো বিপৰীত দিশৰ পৰা আহিছিল। কিন্তু এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হয় হীৰক যে বিধানসভাৰ কি কানেকশ্যন আছে সেই সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে, কিন্তু কি কাৰণত, যিহেতু মুখ্যমন্ত্ৰীৰ কনভয়ৰ এটা নিৰ্দিষ্ট গতিবেগ থাকে, তেনেস্থলত বিপৰীত দিশৰ পৰা কি কাৰণ, কি উদ্দেশ্য আছিল এইসকল যুৱক যুৱতীৰ? সুৰামত্ত হৈ তেওঁলোকে এই কাণ্ড সংঘটিত কৰিলে নে কিবা বেলেগ উদ্দেশ্য আছিল? সেই সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান কেনেকুৱা, কিবা নতুন তথ্য জানিব পৰা হৈছে নেকি? আচলতে এই বিষয়ে যিহেতু মহানগৰ আৰক্ষীয়ে লগতে মহানগৰ যি আৰক্ষী আয়ুক্ত আছে, আৰক্ষী আয়ুক্ত কোনো ধৰণৰ মত বা কোনো ধৰণৰ তথ্য স্পষ্টকৈ প্ৰকাশ কৰা নাই। তথাপিও যিখন নিছান টেৰন বাহনৰ কথা কোৱা হৈছে তাৰ বিধানসভাৰ পাছ লাগি আছিল 2015 আৰু 16 বৰ্ষৰ বিধানসভাৰ পাছ লাগি আছিল। তেনে ক্ষেত্ৰত চাব যায় বিধানসভাৰ পাছ এনে ব্যক্তিৰ ওচৰত লগা থাকে যিবোৰ VIP বা VVIP ব্যক্তি হয়, হয়তো সেই বাহনখনৰ লগত কোনোবা VIP বা VVIP ব্যক্তিৰ লোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে, যাৰ জৰিয়তে তেওঁলোকে পাছ লগোৱা আছে, ম্যাদ উকলা পাছ থাকিলেও পাছ লগোৱা হৈছে। আৰু যিসমূহ নিছান টেৰনৰ বাহনখন আছিল সেই নিছান বাহনখন অন্য দিশৰে গতি কৰিছিল, 70 পৰা 80 স্পীডত যিহেতু তেওঁলোকে আছিল বুলি জানিব পৰা গৈছে। আৰু সেই সময়তে মুখ্যমন্ত্ৰীও কনভয় আহিছিল, কনভয় অহাৰ সময়তে এনেধৰণৰ ঘটনা সংঘটিত হ'ল। আৰু অন্য কিবা আছেনে কাৰণ আছেনে নাই এই বিষয়ে কোনো ধৰণৰ আৰক্ষীয়ে তথ্য প্ৰকাশ কৰা নাই। হয়তো পৰৱৰ্তী সময়ত আমি এই বিষয়ে আৰু অধিক জানিব পাৰিম। জয়ন্ত, নিশ্চয়কৈ 2জন যুৱকৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিছে, অন্য যুৱকজন সন্দৰ্ভত কিবা তথ্য, তেওঁৰ প্ৰফাইল কেনেকুৱা ধৰণৰ বা কেনেকুৱা ধৰণৰ কাৰ্যকলাপত জড়িত, কি কামত জড়িত, তেনেকুৱা ধৰণৰ কিবা তথ্য?
হয়, এই মুহূৰ্তলৈকে কোনো ধৰণৰ যিহেতু তথ্য আনুষ্ঠানিকভাৱে আৰক্ষীয়ে প্ৰকাশ কৰা নাই, কিন্তু সেই যিখন বাহন আছিলে সেই বাহনখনৰ লগত 5জন, যিহেতু মই কৈছোঁ পূৰ্বতো কৈছোঁ, এতিয়াও ক'ম যে 5জন যুৱককেইজন আছিল আৰু যুৱতী কেইগৰাকী আছিল, আৰু নিশা ভাগতে সেই যুৱককেইজনৰ যুৱতীগৰাকী অনা হৈছে, স্বাস্থ্য পৰীক্ষা কৰা হৈছে, আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত সোধপোছ অব্যাহত ৰাখিছে। আৰু যিখন I-10 বাহনৰ কথা কৈছোঁ মই, সেই I-10 বাহনখন প্ৰথমতে পলাইছিল সেই স্থানৰ পৰা, তাৰপিছত মহানগৰ আৰক্ষীৰ প্ৰচেষ্টাত যে নিশাৰ ভাগতে I-10ৰ গৰাকী আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়, আৰু তেওঁলোকৰ নামটো হয়তো সকলোৱে আপুনি হয়তো কিছু সময় পূৰ্বে উল্লেখ কৰিছে, আৰু সেইকেইজনৰ প্ৰফাইল কি বা সেইজনৰ আচলতে কিহৰ লগত জড়িত, আৰু বাৰ কেনেকৈ খুলিব পালে, কেনেকৈ তেওঁলোকে গোট খাইছিল, জানিব পৰা নাই। 7 বজাত তেওঁলোকে টাইকাবাৰৰ সন্মুখত 5জন, 2গৰাকী যুৱক, 3গৰাকী যুৱক আৰু 2গৰাকী যুৱতীয়ে যিহেতু কথা পাতিছিল বুলি বিভিন্ন ধৰণৰ তথ্য লাভ কৰিছিল, কিন্তু আৰক্ষীয়ে এয়া অনানুষ্ঠানিক তথ্যহে, কিন্তু আনুষ্ঠানিক তথ্য ইতিমধ্যে আৰক্ষীয়ে স্পষ্টকৈ প্ৰকাশ কৰা নাই। আৰু লগতে তদন্ত অব্যাহত আছে, আৰক্ষীয়ে তদন্ত প্ৰফাইল কি, কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ প্ৰফাইল তদন্ত নিশ্চয় আৰক্ষীৰ তদন্ত অব্যাহত আছে বৰ্তমান এই সমগ্ৰ ঘটনাত। ধন্যবাদ জ্ঞাপন কৰিছোঁ হীৰক এই মুহূৰ্তত আপোনাক। আৰু 198 ধাৰাত গোচৰ ৰুজু কৰি বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, সোধা পোছা অব্যাহত ৰাখিছে, আৰু 5জন যুৱক যুৱতীৰে বৰ্তমান জেৰা চলাই থকা হৈছে। ইতিমধ্যে স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰা হৈছে আটাইকেইজন যুৱক যুৱতীৰে। খবৰ অব্যাহত থাকিব। বিয়লিৰ হেডলাইন্সত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ।